ইণ্ডিজেনাছ পিপুলছ অৱ মুংডুন চুনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ উদ্যোগত আৰু সদৌ অসম বংগভাষী অসমীয়া সমাজৰ সহযোগত মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ প্ৰস্তুতি। গুৱাহাটীৰ চন্দ্ৰপুৰত ইণ্ডিজেনাছ পিপুলছ অৱ মুংডুন চুনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়া আৰু সদৌ অসম বংগভাষী অসমীয়া সমাজৰ সহযোগত স্থাপন কৰা হ'ব ঐতিহাসিক শৰাইঘাট ৰাণৰ সেনাধিনায়ক লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। আজি দুয়োটা সংগঠনৰ এখনি বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এই ঘোষণা কৰে সংগঠন দুটাৰ নেতৃবৰ্গই। এই সম্পৰ্কত সদৌ অসম বংগভাষী অসমীয়া সমাজৰ সভাপতি প্ৰদীপ সেন শৰ্মা। হয়, আমি আজি বৰ আনন্দিত হৈছোঁ যে মুংডুন চুনখাম যে চাওফাৰ যিগৰাকী 1228 খ্ৰীষ্টাব্দৰ পৰা 1268 খ্ৰীষ্টাব্দলৈকে এই স্বৰ্গত চাওলুং চুকাফাই যি মুংডুন চুনখা যি বহুত দিনৰ প্ৰচেষ্টা আমাৰ যে অসমত থকা যিবিলাক স্বৰ্গত চাওলুং চুকাফাই যিখিনি কৰি থৈ গৈছে সমগ্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা সংস্কৃতি কৃষ্টি সকলোকে লগত লৈ পিনে তেওঁ বৰ অসম ৰচোতা 7 ৰাজ এক কৰি পিনে বৰ অসম ৰচোতা স্বৰ্গত চাওলুং চুকাফাৰ যি চিন্তাধাৰা সেই চিন্তাধাৰাৰ মাজত ক'ৰবাত কিবা নহয় ঘূনে ধৰিছে যেন লাগে। এইকাৰণে এই কথাষাৰ কৈছোঁ যে আজি আমাৰ মনত আছে মোৰ নিজৰ গাঁওখনতে মই পৌচিঙি গাঁৱৰ গতিকে কাকতিবাৰী পৌচিঙি গাঁৱৰ সেই গাঁওখনত মই আমাৰ প্ৰায়তঃ তুলসী গগৈ ছাৰ আছিলে তেখেতৰ দিনত আমি দবাকটীয়াত আমি কেইবাবাৰো কাকতিবাৰী দবাকটি এইবিলাক আমি মেডাম মেফি পাতিছোঁ আৰু তাত কিন্তু মই মেডাম মেফিত যথেষ্ট আমি উৎসাহেৰে আমাৰ বিভিন্ন তাত কোনো ধৰণৰ চোৱা নাছিলে এইজন বঙালী এইজন বিহাৰী এইজন আদিবাসী বা অন্যান্য জাতিজন সকলো অসমীয়া মানুহ মিলি পিনে একত্ৰিত এক মঞ্চত উপস্থিত হৈ পিনে আমি এই কামখিনি কৰিছিলোঁ। আৰু আমাৰ চিন্তাধাৰা এটাই আছিলে যে অসমত থকা যিসকল বংগীয় মূলৰ লোক সেই বংগীয় মূলৰ লোকসকলে তেওঁলোকে হাড়ে হিমজৰে অসমীয়া আৰু অসমীয়া জাতীয় সংস্কৃতি কৃষ্টিৰ লগত এক হৈ পিনে অসমীয়া ভাষাক আগুৱাই লৈ যায় অসমৰ সৰ্বাংগীন উন্নয়ন কৰাৰ চিন্তাধাৰাৰে সদৌ অসম বংগীয় অসমীয়া সমাজ আজিৰ পৰা 2000 চনৰ পূৰ্বতে 2000 চনত আমি এই সংগঠন আমি প্ৰস্তুত কৰিছোঁ আৰু তেতিয়াৰ পৰা আমি আমাৰ কাম কৰি আছোঁ সমগ্ৰ অসমত। আমি এটাই বিচাৰিছোঁ যে অসমখনত থকা বংগীয় মূলৰ লোকসকল আজিৰ তাৰিখত মই আহ্বান জনাইছোঁ সমগ্ৰ অসমৰ বংগীয় মূল যে আমি প্ৰথমে নিজৰ পৰিচয় আমি অসমীয়া বুলি দিব লাগিব। কাৰণ আমাৰ এই কাৰণে দিব লাগিব যিগৰাকী মহান ব্যক্তি 1228 খ্ৰীষ্টাব্দৰ পৰা 1268 খ্ৰীষ্টাব্দ চাওলুং চুকাফাৰ পৰা শেষ ৰজা চন্দ্ৰকান্ত সিংহলৈকে 600 বছৰ ৰাজত্ব কৰা এই আহোম ৰাজত্ব কালত তেওঁলোকৰ নিজৰ ভাষা যি টাই ভাষা সেই ভাষা এৰি পিনে তেওঁলোকে নিজৰ অসমীয়া ভাষা অৰ্থাৎ সহজে বুজিব পৰা সেই চিন্তাধাৰা কৰিছিল। ইমান ত্যাগ স্বীকাৰ কৰা চাওলুং চুকাফাৰ এইখন ৰাজ্যত য'ত আমি আছোঁ তো মই আহ্বান জনাইছোঁ আমাৰ বংগীয় মূলৰ লোকসকলকো তেওঁলোকৰ মই এইটো কোৱা নাই যে তেওঁ আমাৰ নিজৰ সংস্কৃতি কৃষ্টি সকলো বাদ দিয়ক নিজৰ সংস্কৃতি কৃষ্টি সকলো ৰক্ষা কৰি আমি সমগ্ৰ অসমৰ ভিতৰত যিবিলাক বংগীয় মূলৰ লোক আছে সদৌ অসম বংগীয় অসমীয়া সমাজৰ ফালৰ পৰা এটা আহ্বান জনাইছোঁ যে আমি যাতে নিজকে ৰাজ্যিক হিচাপে অসমীয়া বুলি পৰিচয় দিওঁ। আৰু মই ব্যক্তিগতভাৱে মই এই কথা মোৰ দেউতাও আছিল তেনেধৰণৰ আৰু আমি অসম সাহিত্য সভাৰ লগতো জড়িত হৈ আছোঁ। গতিকে মোৰ উদ্দেশ্য এটাই যে অসমখনৰ উন্নতি তেতিয়াই হ'ব যেতিয়া এইবিলাক আমি অসমত থকা অসমীয়া আৰু বংগীয় মূলৰ লোকসকল একত্ৰিত হৈ পিনে এক মঞ্চত যিদিনাখন উপনীত হ'ব এটা প্লেটফৰ্মত আহিব মই গ্যাৰাণ্টি দিছোঁ যে অসমখনত এটা বৃহত্তম অসমীয়া সমাজ গঢ়াৰ ক্ষেত্ৰত কোনো ধৰণৰ আমাৰ অসুবিধা নহয়। আমি এক সুন্দৰ এক শান্তিপূৰ্ণ এক পৰিৱেশ সৃষ্টি কৰিব পাৰিম বুলি মোৰ। ইণ্ডিজেনাছ পিপুলছ অৱ মুংডুন চুনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ মুখ্য উপদেষ্টা নীলাম্বৰ গগৈ। আমাৰ উদ্দেশ্যটো বহুত মহৎ। আজি আমি বংগভাষী অসমীয়া সমাজৰ তেখেত সভাপতি প্ৰদীপ সেন শৰ্মা ডাঙৰ সৈতে বহিছোঁ আৰু তেখেতৰ বিষয়ববীয়াসকল ইয়াত আছে সতীৰ্থসকল। আমি এটা কথা আলোচনা কৰিছোঁ যে আমি সাম্প্ৰদায়িক ৰাজনীতি নকৰি আমি গোটেই অসমীয়া সমাজখন একত্ৰিত হ'ব লাগে। খিলঞ্জীয়া সুৰক্ষাৰ স্বাৰ্থত আমি একত্ৰিত হ'ব লাগে, ঐক্যবদ্ধ হৈ আমি আগুৱাই যাব লাগে। গতিকেলৈ আমি গুৱাহাটীৰ ওচৰত থকা চন্দ্ৰপুৰ তাতে আমি লাচিত বৰফুকনৰ মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আধাৰশিলা স্থাপন কৰাৰ কথা আমি চিন্তা কৰিছোঁ। আৰু সেই অনুষ্ঠানত আমি গোটেই বংগভাষী অসমীয়া সমাজ আৰু ইণ্ডিজিনাছ পিপল অফ মুংডুন চুনখাম আসাম নৰ্থ ইষ্ট ইণ্ডিয়া
এই সংগঠন দুই আমি লগ লাগি আমি অসমীয়া সমাজখনক সুৰক্ষা কৰিবৰ কাৰণে খিলঞ্জীয়া স্বাৰ্থ ৰক্ষা কৰিবলৈ আমি ঐক্যবদ্ধ হ'ম গতিকে মোৰ লগত আছে ইণ্ডিজিনাছ পিপল অফ মুংডুং চুংখামৰ মানে সচিব প্ৰধান চাও অনুপাৰণ ধৰা মই নিজে এই সংগঠনটোৰ মুখ্য উপদেষ্টা গতিকেলৈ আমি আজি এই কথা ভালধৰণে আলোচনা কৰিলোঁ আমি ঐক্যবদ্ধ হৈ অসমীয়া সমাজখন খিলঞ্জীয়া স্বাৰ্থত আমি আগুৱাই নিম